নমস্কাৰ, মই হেমন্ত দাস। মই আপোনালোকৰ ওচৰলৈ মোৰ আন এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। যিহেতু প্ৰতি সোমবাৰে সন্ধিয়া সময়ত মই একোটি কবিতা পাঠ কৰি আহিছোঁ, মোৰ স্বৰচিত কবিতা, সেয়েহে আজিও ব্যতিক্ৰম নকৰি এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। আজি কবিতাৰ শিৰোনাম কি? কি আছিল, কি আছে, কি হ'ল, কি হ'ব, এইবোৰ চিন্তা কৰি থাকিলে জানো হ'ব? যিটো হ'ব লগা আছিল সেইটো হ'লেই, যি হ'ব লগা আছে সেইটো হ'বই। সময়ৰ চক্ৰ মাত্ৰ এজনৰ হাততহে আছে। কাৰোবাৰ বাবে যদি ভগৱান, আন কাৰোবাৰ বাবে আল্লাহ বা আন কিবা আৰু কিমান যে নাম। কি আছিল, কি আছে, কি কৰিম, সকলো তেৰাই ঠিক কৰি থৈছে। আমিবোৰ নাম মাত্ৰ, জীৱন নাটৰ একোটা চৰিত্ৰ। সংলাপো তেওঁৰেই, মঞ্চও তেওঁৰেই। আমি মাথো অভিনেতা জীৱন নাটৰ। ধন্যবাদ। আশা কৰোঁ আপোনালোকে মোৰ কবিতাটি ভাল পাব আৰু শুধৰাই দিব পাৰে। আমি বেয়া নাপাওঁ। আপোনালোকৰ যোগাত্মক আৰু ঋণাত্মক দুয়োটাই মন্তব্য আমি গ্ৰহণ কৰিবলৈ সাজু। যদি কিবা বেয়া হৈছে নিশ্চয় আমি শুধৰণি কৰিবলৈ চেষ্টা কৰিম। ভৱিষ্যতে আমি যদি কিবা ৰচনা কৰোঁতে যদি কিবা ত্ৰুটি ৰৈ গৈছে তেতিয়া আমি নিশ্চয় ঠিক কৰিবলৈ চেষ্টা কৰিম। এয়া ধন্যবাদ জনাইছোঁ।